নমস্কাৰ, পুনৰবাৰ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল বি স্মাৰ্টলৈ। আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ তৰ্ক বিজ্ঞান আৰু দৰ্শন বিষয়ৰ প্ৰথম অধ্যায়ৰ কেইটামান চুটি প্ৰশ্নৰ উত্তৰ সম্বন্ধে। আৰু এই প্ৰশ্নসমূহ পৰীক্ষা দৃষ্টিকোণৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা এই চেপ্টাৰটোৰ পৰা প্ৰায় 3টা প্ৰশ্ন ফাইনেল এক্সামত অহা আমি দেখা পাওঁ। প্ৰথম প্ৰশ্নটোত আছে আগমনৰ মূল লক্ষণ কি? অৰ্থাৎ আগমন অনুমানৰ প্ৰধান বৈশিষ্ট্য কি ইয়াত সোধা হৈছে। আৰু আমি জানো যে আগমন অনুমানৰ প্ৰধান বৈশিষ্ট্য হৈছে আগমনাত্মক জাপ। কাৰণ আগমন অনুমানত আমি সদায় বিশেষ বিশেষ দৃষ্টান্তৰ পৰা আমি এটা সাৰ্বিক সামান্য বচন আমি প্ৰতিষ্ঠা কৰোঁ। আৰু এই বিশেষৰ পৰা সাৰ্বিকলৈ যোৱা যিটো গতি বা প্ৰক্ৰিয়া তাক কোৱা হয় আগমনাত্মক জাপ। দ্বিতীয় প্ৰশ্নটোত আছে আগমনৰ লক্ষ্য কি? অৰ্থাৎ আগমন অনুমানৰ লক্ষ্য বা উদ্দেশ্যটো কি ইয়াত সোধা হৈছে। আৰু সেই লক্ষ্য বা উদ্দেশ্যটো হৈছে যে আগমন অনুমানত সদায় এটা সিদ্ধান্ত হিচাপে যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰা হয়। গতিকে ইয়াৰ লক্ষ্য হ'ব সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰা। তৃতীয় প্ৰশ্নটোত আছে অবৈজ্ঞানিক আগমনৰ ভিত্তি কি? অবৈজ্ঞানিক আগমনে কিহৰ ভিত্তিত এটা সাৰ্বিক সিদ্ধান্ত প্ৰতিষ্ঠা কৰে? আৰু সেই ভিত্তিটো হৈছে অবাধিত অভিজ্ঞতা। অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ সহায়ত অবৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰে। 4 নম্বৰ প্ৰশ্নটোত আছে বৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে কেনেকুৱা বচন প্ৰতিষ্ঠা কৰে? বৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে সদায় যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰে। অৰ্থাৎ আগমনৰ যিটো লক্ষ্য সিদ্ধান্ত হিচাপে যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰা, আৰু সেইকাৰণে বৈজ্ঞানিক আগমনেও সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰে। 5 নম্বৰ প্ৰশ্নত আছে পূৰ্ণ আগমন যথাৰ্থ অনুমান হয়নে? ইয়াত যথাৰ্থ অনুমান বুলি কওঁতে প্ৰকৃত আগমনক বুজোৱা হৈছে। অৰ্থাৎ পূৰ্ণ আগমন প্ৰকৃত আগমন হয়নে? আৰু আমি পাওঁ যে প্ৰকৃত আগমনৰ ভাগ 3টা হ'ল বৈজ্ঞানিক আগমন, অবৈজ্ঞানিক আগমন আৰু সাদৃশ্য অনুমান। গতিকে পূৰ্ণ আগমন প্ৰকৃত আগমন বা যথাৰ্থ অনুমান নহয়, ই অপ্ৰকৃত বা তথাকথিত আগমনহে। গতিকে ইয়াৰ উত্তৰটো হ'ব নহয়। 6 নম্বৰ প্ৰশ্নটোত আছে এটা সংশ্লেষক বচনৰ উদাহৰণ দিয়া। আৰু আমি জানো যে সামান্য বচন বা সাৰ্বিক বচনক 2টা ভাগত ভাগ কৰা হৈছে, আৰু সেই ভাগ 2টা হৈছে সংশ্লেষক বচন আৰু আনটো হৈছে বিশ্লেষক বচন। সংশ্লেষক বচন হৈছে সেইটো যিটো বচনত আমি উদ্দেশ্যবদ্ধৰ কোনো এটা নতুন গুণ বা লক্ষণ আমি বিধেয়বদ্ধত আমি দেখা পাওঁ। আৰু বিশ্লেষক বচন হৈছে সেইটো বচন য'ত উদ্দেশ্যবদ্ধৰ কোনো নতুন গুণ নহয়, উদ্দেশ্যবদ্ধৰে লক্ষণাৰ্থক ব্যক্ত কৰা আমি দেখা পাওঁ। গতিকে সংশ্লেষক বচনৰ উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ যে সকলো মানুহ হয় মৰণশীল বা সকলো কাউৰী হয় ক'লা। তেনেকুৱা ধৰণৰ বচনবিলাক হ'ব সংশ্লেষক বচন, য'ত আমি উদ্দেশ্যবদ্ধৰ এটা নতুন তথ্য আমি লাভ কৰিছোঁ। 7 নম্বৰ প্ৰশ্নটোত আছে আকাৰগতভাৱে যি সত্য সেয়া বস্তুগতভাৱে সত্য। এই উক্তিটো শুদ্ধনে? এই উক্তিটো শুদ্ধ নহয়। কাৰণ কেতিয়াবা কোনো এটা চিন্তা বা ধাৰণা আকাৰৰ ফালৰ পৰা সঁচা হয়, কিন্তু বাস্তৱত ই সঁচা নহ'ব পাৰে। যেনে আমি সোণৰ পাহাৰ বুলি কওঁতে সেই চিন্তাটো আকাৰৰ ফালৰ পৰা ঠিকেই আছিল, কিন্তু বাস্তৱত তাৰ কোনো সত্যতা নাই। গতিকে উক্তিটো শুদ্ধ নহয়। 8 নম্বৰ প্ৰশ্নটোত আছে কোনবিধ আগমনত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়? আৰু আমি জানো যে আগমন অনুমানত প্ৰধানকৈ বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সাৰ্বিক দৃষ্টান্তত উপনীত হোৱা যায়। কিন্তু এনে এবিধ আগমন অনুমান আছে য'ত বিশেষৰ পৰা অন্য এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়, আৰু সেই আগমনবিধ হৈছে সাদৃশ্য অনুমান। আৰু এই প্ৰশ্নটো প্ৰায়ে আহি থকা আমি দেখা পাওঁ যে কোনবিধ অনুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা অন্য এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়। 9 নম্বৰ প্ৰশ্নটোত আছে আগমনৰ কোনটো বৈশিষ্ট্যই প্ৰকৃত আগমনক তথাকথিত আগমনৰ পৰা পৃথক কৰে? যে প্ৰকৃত আগমন আৰু তথাকথিত আগমন এটা আনটোৰ পৰা পৃথক আগমনাত্মক জাপ নামৰ বৈশিষ্ট্যটোৰ কাৰণে। কাৰণ প্ৰকৃত আগমনত আমি বিশেষৰ পৰা সাৰ্বিকত গতি কৰোঁ, কিন্তু তথাকথিত আগমনত আমি বিশেষৰ পৰা সাৰ্বিকলৈ গতি নকৰোঁ। অৰ্থাৎ প্ৰকৃত আগমনত আগমনাত্মক জাপ আছে আৰু তথাকথিত আগমনত নাই। গতিকে ইয়াৰ এনচাৰটো হ'ব আগমনাত্মক জাপ। তাৰ পিছৰ প্ৰশ্নটোত আছে কেৱল আগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত নে?
অৰ্থাৎ প্ৰশ্নত সোধা হৈছে যে কেৱল আগমন অনুমানহে আকাৰগত সত্যতাৰ লগত জড়িত নে? এতিয়া আমি এনচাৰটো ক'ম নহয়। নিগমন অনুমানো আকাৰগত সত্যতাৰ লগত জড়িত। কেৱল আগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত নহয়। তাৰপিছত 11 নম্বৰ প্ৰশ্নটোত আছে নিগমনত আধাৰ বচন হিচাপে বা আশ্ৰয় বচন হিচাপে ব্যৱহৃত যিটো সাৰ্বিক বচন সেই বচনটো আগমনে যোগান ধৰে। এই উক্তিটো সত্য নে? উক্তিটো সত্য হ'ব। নিগমন অনুমানত আমি যিটো সাৰ্বিক বচনৰ সহায় লৈ এটা বিশেষ দৃষ্টান্ত আমি প্ৰতিষ্ঠা কৰোঁ, সেই সাৰ্বিক বচনটো আগমনে যোগান ধৰে। আগমন অনুমানৰ সহায়তে সেই সাৰ্বিক বচনটো পোৱা যায়। গতিকে উক্তিটো সত্য হ'ব। তাৰপিছত তৰ্ক বিজ্ঞানৰ আদৰ্শ কি? আমি জানো যে তৰ্ক বিজ্ঞান হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান, কিয়নো তৰ্ক বিজ্ঞানে এটা আদৰ্শক আগত ৰাখি অনুমান বা যুক্তি মূল্যায়ন কৰে। অনুমান বা যুক্তি এটাৰ সত্যতা বা বৈধতা মূল্যায়ন কৰে, আৰু সেই আদৰ্শটো হৈছে সত্যতা। 13 নম্বৰ প্ৰশ্নটোত আছে তলৰ কোনটো উক্তি অসত্য নহয়? অৰ্থাৎ ইয়াতে থকা উক্তিসমূহৰ ভিতৰত দুটা অসত্য আৰু এটা অসত্য নহয়, অৰ্থাৎ সত্য। আৰু ইয়াৰে ভিতৰত অসত্য নহয় অৰ্থাৎ সত্য উক্তিটো হৈছে 2 নম্বৰটো। কাৰণ অবৈজ্ঞানিক আগমনে সদায় বৈজ্ঞানিক আগমনৰ বাট মুকলি কৰি দিয়ে। অবৈজ্ঞানিক আগমনৰ পৰাহে বৈজ্ঞানিক আগমন আৰম্ভ হয়। প্ৰত্যেক আগমনৰ আৰম্ভণি অবৈজ্ঞানিক আগমনেই হয়, তাৰপিছতহে বৈজ্ঞানিক আগমনৰ দিশলৈ আগবাঢ়ে। আৰু প্ৰথম উক্তিটোত যিহেতু কোৱা হৈছিল কেৱল নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত, এই উক্তিটো অসত্য, কাৰণ আগমন অনুমানো আকাৰগত সত্যতাৰ লগত জড়িত। আৰু থাৰ্ডটোত আছিল অপূৰ্ণ আগমনত আগমনাত্মক জাপ আছে, কিন্তু এইটো ভুল যে অপূৰ্ণ আগমনত আগমনাত্মক জাপ নাই, ই তথাকথিত আগমনৰ এটা ভাগ। নেক্সট প্ৰশ্নটোত আছে তলৰ আগমনৰ প্ৰকাৰসমূহৰ ভিতৰত কোনটোত আগমনাত্মক জাপ থাকে? আৰু ইয়াতে থকা 4টা আগমনৰ ভিতৰত আগমনাত্মক জাপ থকা আগমনবিধ হৈছে সাদৃশ্য অনুমান, কাৰণ সাদৃশ্য অনুমান হৈছে প্ৰকৃত আগমনৰ এটা ভাগ। আৰু বাকী যি 3টা ভাগ আছে পূৰ্ণ আগমন, যুক্তি সাদৃশ্য অনুমান আৰু ঘটনা সংযোজন, ইয়াত 3টা হৈছে তথাকথিত আগমনৰ 3টা ভাগ, আৰু তথাকথিত আগমনত আগমনাত্মক জাপ নাথাকে। আৰু আজিৰ এই ভিডিঅ'টোৰ শেষ প্ৰশ্নটো হৈছে তলৰ কোনটো উক্তি সত্য? আৰু ইয়াতে থকা উক্তি 3টাৰ ভিতৰত এটা উক্তি সত্য আছে, আৰু সেইটো হৈছে 2 নম্বৰ উক্তিটো। কাৰণ আগমন এক সামান্যীকৰণ প্ৰক্ৰিয়া হয়। আগমনত বিশেষৰ পৰা সামান্য দৃষ্টান্তত উপনীত হোৱা যায়, আৰু বিশেষৰ পৰা সামান্যত যোৱা সেই প্ৰক্ৰিয়াটোক কোৱা হয় সামান্যীকৰণ প্ৰক্ৰিয়া। বাকী যি 2টা উক্তি আছে, প্ৰথমটো যেনে আগমন কেৱল আকাৰগত সত্যতাৰ লগত জড়িত, কিন্তু আমি পাওঁ যে আগমন আকাৰগত বস্তুগত উভয় সত্যতাৰ লগত জড়িত। আৰু শেষৰটো হৈছে আগমনৰ সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয়। আচলতে আগমন অনুমানত নহয়, নিগমন অনুমানতহে সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয়। নিগমন অনুমানত যিহেতু আমি সাৰ্বিকৰ পৰা বিশেষলৈ যাওঁ, গতিকে এটা সাৰ্বিক বচন সত্য হ'লে বিশেষ বচনটো সত্য হ'বই। কিন্তু আগমনৰ ক্ষেত্ৰত বিশেষ বচন সত্য হ'লেও সাৰ্বিক বচন সত্য নহ'ব পাৰে। অৰ্থাৎ আগমনত আমি বিশেষ বচনৰ পৰা হঠাৎ আমি সাৰ্বিক বচনলৈ যাব নোৱাৰোঁ, তাত এটা আমি জাপ মাৰিব লগা হয়। গতিকে আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলগীয়া প্ৰশ্নসমূহ ইমানখিনিয়ে আছিল, আৰু নেক্সট ভিডিঅ'ত আমি ইয়াৰে পিছৰ প্ৰশ্ন কিছুমান আমি লৈ আহিম। ধন্যবাদ।